ভাল আজি মই একচুয়ালি আমাৰ ফাৰ্ষ্ট ডিগ্ৰী সবখিনি ক্লাছ কৰোৱা হৈয়ে গ'ল ফাৰ্ষ্ট ডিগ্ৰী তোমালোকক ভিডিঅ' বিলাকো দিয়া হ'ল আজি ডাউট খিনি ক্লিয়াৰ কৰিম তোমালোকে কি কি বুজি পোৱা নাই লগতে সেকেন্ড ডিগ্ৰীত আমি কি কি পাম তোমালোকে যদি নতুন কি গৰাকী কৈছো পুৰণা যোন আছে তেওঁলোকক কোৱা নাই সেকেন্ড ডিগ্ৰীলে তোমালোকে যদি আহিবলৈ এতিয়া খুজিছা সেকেন্ড ডিগ্ৰীত কি কি পাবা মই সেইখিনিয়ে শিকাম মেম মই আগতেতো ক্লাছ কৰা নাই মই নতুন হয় তুমি ফাৰ্ষ্ট ডিগ্ৰী নতুনকে লৈছা ন মেম ৰ'বা এক ছেকেণ্ড মুস্তাফা মই ক্লাছ কৰি আছো কোৱাচোন ঠিক আছে মই ক্লাছ কৰি কেনে কৰি আছো তোমাৰ তুমি ফাৰ্ষ্ট ডিগ্ৰী ফাৰ্ষ্ট নহয় আমাৰ ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ হৈয়ে থাকিব তুমি ভিডিঅ' ৰেকৰ্ডিং বিলাক চাই ল'বা ভিডিঅ' বিলাক ডিম্পে দিছে চাগৈ তোমাক দিছে মেম তুমি চাই ল'বা তাৰপিছত ডাউট কি কি আছে ভিডিঅ' গোটেইখিনি চাইছে নে চোৱা নাই মেম চাইছো ভিডিঅ' আমাৰ ৰেকি যিটো ৰাতিপুৱাৰ পৰা কি কি কৰিব লাগে মই কৈছো না আজি ডাউট ক্লিয়াৰ কৰিম এক ছেকেণ্ড হা আজি মই চব ডাউটে ক্লিয়াৰ কৰিম তোমাৰ ৰাতিপুৱা শুই উঠি ৰেকি আবাহন কেনেকে কৰিব লাগে তুমি সেইটো দেখিছানে এনেকে আমাৰ যিটো মই ফাৰ্ষ্টতে এটা চিম্বল দিছো চকুৰে চিম্বলটো ফাৰ্ষ্ট ডিগ্ৰী একচুৱেলি দিয়া নহয় কিন্তু মই দি দিওঁ যিহেতু তোমালোকে সেকেন্ড ডিগ্ৰীলৈ আহিবা বুলি মই জানোৱেই ফাৰ্ষ্ট ডিগ্ৰী তোমালোকক চকুৰে চিম্বলটো দিছো যিটো নেকি প্ৰটেকশ্যন কৰে আমাৰ এইটো বহুত পাৱাৰফুল চিম্বল হয় চকুৰে চিম্বলটো ৰেকিৰ পাৱাৰফুল চিম্বল নাম্বাৰ 1 হৈছে চকুৰে চিম্বলটো তোমালোকক দি দিয়া হৈছে সেই চিম্বলটো তোমালোকে হাত দুখন মোহাৰি ড্ৰ কৰিবলৈ যিহেতু মই আজি চেহেকি আৰু সঞ্চালন শিকাম বুলি ড্ৰ কৰি লৈছিলো চকুৰেটো কেনেকে ড্ৰ কৰে এনেকে 7 এটা ড্ৰ কৰিলা তাৰ পিছফালেদি এনেকে এডাল এনেকে 1 2 3.5 হ'বই লাগিব 3.5 তাতোতকে বেছি হলেও কোনো কথা নাই 3.5 হ'ব লাগিব এই চিম্বলটো তোমালোকে প্ৰথমতে মানে যোনে নতুনকে ক্লাছ কৰিছে তেওঁ কৈছো প্ৰথমতে খুব ড্ৰ কৰিবা নিজৰ এখন কপি ল'বা কপি লৈ খুব ড্ৰ কৰিবা ড্ৰ কৰোতে এনেকুৱা হৈ যাব তোমালোকে এতিয়া আমাৰ পুৰণা খিনিক যদি মই কওঁ চকুৰে কোৱাৰ লগে লগে তেওঁলোকে আহিয়ে যাব চকুৰে হোৱাইট লাইটৰ পোহৰটো এনেকে 7টো দি এইটো ইমানে ভাবিব লাগিব ইমানেই লিখি ড্ৰ কৰি ল'বা ফাৰ্ষ্টতে প্ৰেক্টিচ কৰোতে টাইম লাগিব প্ৰথম দিনাখনতো এইটো কেনেকে ড্ৰ কৰি মোৰো তেনেকুৱা লাগিছিলে এতিয়া চকুৰে 3বাৰ মাতাৰ লগে লগে আহিয়ে যায় ভিজুৱেলাইজেশ্যন হৈয়ে যায় সেইটো হৈয়ে যাব যেনেকে তোমাক মই এতিয়া এটা কথা কৈছো তোমাক যদি মই এ বুলি কওঁ তুমি এইটোতো তোমাৰ আহিয়ে যাব ন ভিজুৱেলাইজ এইটো তুমি জন্মৰ পৰা মানে ধৰা স্কুল যোৱাৰ পৰাই তুমি এইটো পাইছা হেৰিটো ৱৰ্ডটো পাইছা বা এইটো পাইছা তুমি যেতিয়া এইটো বুলি কোৱাৰ লগে লগে আহি যায় চাপোজ আজি মই কওঁ তোমাৰ ভিজুৱেলাইজেশ্যন কি তোমাৰ ফ্ৰিজটো যদি তুমি চকু বন্ধ কৰা চকু বন্ধ কৰি তোমালোকৰ ঘৰৰ ফ্ৰিজত কি কি বস্তু আছে তুমি ধুনীয়াকে দেখি যোৱা হয়নে ঠিক তেনেকে তুমি চকুৰেটো এনেকুৱাকে ড্ৰ কৰি থাকিব লাগিব ইমানে প্ৰেক্টিচ কৰিব লাগিব চকুৰে মাতাৰ লগে লগে তোমাৰ মানে আহিয়ে যাব মাইণ্ডত তুমি চকুৰেটো দেখিছানে নাই দেখা তাই হেৰি দেখিছা ন সেইটো তুমি ড্ৰ কৰিবলৈ চেষ্টা কৰিবা আমি ৰাতিপুৱা শুই উঠি সদায় হাতত যেতিয়া আমি ৰেকি আবাহন কৰিব লাগে আমি যেতিয়া হিলিং কৰিম আমাৰ হোল বডিৰ আমি কেইটা পইণ্ট হিলিং কৰো 12 পইণ্ট এনে 24টা পইণ্ট হিলিং কৰিব লাগে মই তোমালোকক 24টা পইণ্ট হিলিং কেনেকে কৰে তাৰ কাৰণে অডিঅ' দি থোৱা আছে কিন্তু চবৰে টাইম নাইকিয়া কাৰণে মই 12 পইণ্ট সিলেক্টেড 12 পইণ্ট কেইটামান দি থোৱা আছে সেই 12 পইণ্টত হিলিং কৰিলে আমাৰ হোল বডি হিলিং হৈ যায় 12 পইণ্ট কিটা হিলিং কৰিলে যিমান হয় তোমাৰ আৱাজটো ৰখি আহিছে কৰাৰ আগত মানে চকুৰেটো ড্ৰ কৰি ল'ব লাগে মোৰো আৱাজ ব্ৰেক হৈ আহিছে নেকি মুনমি ঠিকে আছে ন তেতিয়াহ'লে মোৰ নেটৱৰ্কৰ একো ইছ্যু নাইকিয়া তেতিয়াহ'লে তেওঁৰ নেটৱৰ্কৰ অলপ ইছ্যু হৈছে
তুমি এনেকুৱাকে চাব লাগিব, এনেকুৱাকে ভাবিব লাগিব, চকুৰে 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 বুলি কোৱাৰ লগে লগে আমাৰ একদম মাইণ্ডত আহিয়ে যাব লাগিব চকুৰেটো কি হোৱাইট লাইট, এনেকে চকুৰে সদায় কালাৰটো হৈছে হোৱাইট। তুমি মোকতো শুনি আছা ন? শুনি আছো। শুনি আছা ন? চকুৰেটো এইটো আবাহন কৰিব লাগিব। ৰাতিপুৱা শুই উঠি ফাৰ্ষ্টতে যিখন এইটো 5টা আমাৰ 5টা নীতি আছে, যিটো নেকি ইংলিছতো দিয়া আছে, অসমীয়াতো দিয়া আছে। জাষ্ট ফৰ টুডে জাষ্ট ফৰ টুডে বুলি 5টা এনেকে আছে। অসমীয়া মিনিংটো হৈছে কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো। আৰু ৰিংকু কি আছিলে ডিম্পী, আৰু এগৰাকী নতুন জইন কৰিছিলে, জইন কৰিব পাৰিছে নাই চোৱাচোন। কোন হেৰি তুমিয়ে কৈছিলা আজি নতুন জইন কৰিছে বুলি। মুনমি কৰিছে। আৰু এগৰাকী সেইদিনাখন কৰিছিলে যে, তাই নামটো কি আছিলে পাহৰিলো। তোমাৰ এইটো কি বুলি কয় বনশ্ৰী বৈশ্য। বনশ্ৰী পাৰিছে নাই কৰিব? Yes, ma'am, পাৰিছো। পাৰিছে ন? বনশ্ৰীটো ফাৰ্ষ্ট ডিগ্ৰী তুমি অলৰেডি ফাৰ্ষ্ট ডিগ্ৰী তুমি কৰিছাই। মেম আপোনাৰ পৰা কৰা নাছিলো, কিন্তু মানে কৰা আছিল আগতে। একো নাই, শুনা, শক্তিপাত মোৰ পৰাই কৰা, বেলেগৰ পৰাই শক্তিপাত লোৱা, একেই হয়, গুৰু চব একেই হয়। মই যেনেকে শক্তিপাত দিওঁ তেওঁ শক্তিপাত তেনেকেই দিয়ে। তুমি খালি ফাৰ্ষ্ট ডিগ্ৰী তাত শিকিছা, আজি মোৰ তাত ছেকেণ্ড ডিগ্ৰী কৰিব আহিছে। মই অকমান ৰিভিজন কৰি দিছো। আজি ক্লাছটো মই ফাৰ্ষ্ট ডিগ্ৰী এণ্ড ছেকেণ্ড ডিগ্ৰী কম্বিনেশ্যনত কৰিছো। কেলে কম্বাইন কৰিছো, ইয়াৰ পৰা আজি মোৰ ফাৰ্ষ্ট ডিগ্ৰী লাষ্ট ক্লাছ। এইটো নহয় যে লাষ্ট ক্লাছ মই একেবাৰে নকৰিম, আকৌ মই ৰিপিট কৰিয়ে থাকিম। ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী মই সদায় ছেটাৰডে চানডে ক্লাছ কৰিয়ে থাকিম। খালি আজিতো দুইটা কম্বাইন কৰিছো। নতুন যোনে জইন কৰিছে চিন্তা কৰিব নালাগে, আজিৰ পৰা আকৌ যেতিয়া ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ হ'ব, কাৰণ এটা ক্লাছত আমি 3টা বা 4টা ক্লাছ কৰিলে গোটেইখিনি কভাৰ হৈ যায়। ভিডিঅ' বিলাক আমি দি দিয়া যায়, বুজিবলৈ বহুত সহজতে বুজাই দিওঁ। আমি 12 পইণ্ট হিলিং কৰিম। এতিয়া তুমি বনশ্ৰী, তুমিতো যেতিয়া শিকিছিলা তাতে 24 পইণ্ট কৰাইছে তোমাক। 24 পইণ্ট কৰাইছে না? অনলাইন শিকিছিলো, ইউটিউবত শিকিছিলা, তেতিয়া তাত 24 পইণ্ট কৰাইছে নাই? কৰাইছিলে মেম। 7 চক্ৰাছ, তাৰপিছত আইজত, আকৌ ইয়াত লাংছ, এনেকে 24 পইণ্ট। এতিয়া তুমি কলেজৰ ছোৱালী হয়, তুমি যদি 24 পইণ্ট কৰা, 3 মিনিটকে যদি এটা পইণ্টত দিয়া, তোমাৰ কিমান লাগিব? 72 মিনিট। 72 মিনিট তুমি যদি সদায় নিজক হিলিং দিওঁতে লাগে, তুমি কিতাপ পঢ়িবা কি? নিজৰ বুকছ পঢ়িব লাগিব, তোমাৰ কাম থাকিব, আকৌ কলেজলৈ যাব লাগিব, আহি আৰাম কৰিব। তোমাৰ সেই মাইণ্ডত তোমাৰ সোমাই থাকিব কি মই 72 মিনিটছ কৰিব লাগিছিল, নহলে মোৰ আজি হিলিং হোৱা নাই, মই একো পোৱা নাই। এনেকুৱা মাইণ্ডত আহি থাকিব নে নাথাকে? সেইকাৰণে যোনদিনাখন টাইম নাথাকে তুমি 12 মিনিট কৰিলেও হ'ব নিজৰ বডিটো হিলিং। আৰু যোনদিনাখন টাইম থাকে তুমি 3 মিনিটকে কৰিলে হ'ল, 36 মিনিট। বোলে চানডে আছে, আজি স্কুল অফ আছে, তেতিয়া কিন্তু 12 মিনিট কৰিও 36 মিনিট কৰিও আমাৰ ৰিজাল্ট ছেমেই পাইছে। মোৰ ইমান ষ্টুডেণ্ট ওলাই গৈছে, মই নিজেও এতিয়া হিচাপ কৰিব কৰা নাই, কিজানি 2-3 হাজাৰ ওপৰ অফলাইন অনলাইনৰ মোৰ ষ্টুডেণ্ট হৈ গ'ল। তেওঁলোকে 12 পইণ্ট কৰিয়ে পাইছে। 12 পইণ্টে কৰিবা, 12 পইণ্ট। আৰু যদি বোলে নহয় মোৰ আজি টাইম আছে, মোৰ কাৰণ মই 24 পইণ্টৰ মই অডিঅ' দি থোৱা আছে, ক'ত কোনটো পইণ্টত দিব লাগে, দি গ'লে হ'ল, কোনো কথা নাইকিয়া। এতিয়া এইটো ৰাতিপুৱা শুই উঠি তোমালোকে আবাহন কৰিবা। আবাহন কেনেকে ফাৰ্ষ্ট ডিগ্ৰী যোনে আছে তেওঁলোকক কৈছো, আবাহন হাত দুখন মোহাৰি চকুৰে ড্ৰ কৰিবা। চকৰে মোৰ হাতৰ নিগেটিভিটি আঁতৰি গ'ল, বা মোৰ নিগেটিভিটি বিলাক আঁতৰি গ'ল, এনেকে ভাবিবা। হাতখন ক্লিন হৈ গ'ল। চকৰে মোৰ হাতেদি ৰেকি শক্তি আহা, মোৰ হাতেদি ৰেকি শক্তি আহা, মোৰ হাতেদি ৰেকি শক্তি, বা ৰেকি শক্তি প্ৰবাহিত। ইংলিছ, অসমীয়া, হিন্দী যি ক'ব পাৰা, নিজৰ ভাষাইদি ক'ব পাৰা। চকুৰে শুদ্ধ হৈ গ'ল। চকুৰে এক্টিভ হৈ গ'ল, চাৰ্জ হৈ গ'ল। বছ হাত দুখন চাবা, তোমালোকে ভাইব্ৰেচন ফিল কৰিবা। বহুতেতো হাত দুখন জ্বলে বুলিও কয়। ভাইব্ৰেচন ফিল কৰিবা, তাৰপিছত আৰম্ভ কৰিবা 12 পইণ্ট কৰা। তাৰ আগতে তোমালোকে যিটো মই কৈছো 5টা, কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো। আমি জাষ্ট ফৰ টুডে কিয় আমি বহুত শপত লওঁ, আজিৰ পৰা এইটো নকৰো, আজিৰ পৰা এইটো নাখাওঁ, আজিৰ পৰা এইটোলৈ নাযাওঁ, আজিৰ পৰা বেয়া। কিন্তু নেক্সট এদিন দুদিন কৰাৰ পাছত আমি কালিৰ পৰা আকৌ সেইটোকে কৰো, হয়নে? সেইকাৰণে সদায় যিকেইটা মই কৈছো সেইকেইটা সদায় কাৰণে মানে শপত ল'বা। যে ৰাতিপুৱা শপত মানে কি ক'লে হ'ল, জাষ্ট ফৰ টুডে I will forgive everyone and be at peace.
এনেকে ক'বা জাষ্ট ফৰ টুডে, কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো, মই আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো, এনেকে ক'বা। তাৰপিছত কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি, সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈ আছো। জীৱ জন্তু মানুহ সকলোকে আমি মৰম কৰিব লাগে, আৰু এই মৰম কৰাখিনি কেতিয়া হ'ব? আমাৰ যেতিয়া হাৰ্ট চক্ৰৰ বেলেঞ্চ হ'ব, সকলোৰে প্ৰতি মৰম ভাৱ, সকলোৰে প্ৰতি সমান ভাৱ আহিব। কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতাৰে, উদ্যমতাৰে, সততাৰে কৰিছো। আজি নিজৰ কাম, মই আজি তোমালোকৰ পৰা এটা এনাৰ্জি এক্সচেঞ্জ লৈ মই তোমালোকক ক'ব পাৰিলো হয় যে মোৰ ভিডিঅ'খিনি চব দিয়া আছে, তোমালোকক শক্তিপাত দিছো, তোমালোকে ক্লাছ নকৰিলেও হ'ব, মাহত এদিন কিবা এটা ডাউট ক্লিয়াৰ কৰি দিম। মই পাৰিলো হয় নে? কাৰণ মোৰ ভিডিঅ'খিনি এনেকুৱাকে দিয়া আছে, ধুনীয়াকে ইউটিউবৰ ভিডিঅ' দিয়া আছে আৰু পাৰ্চনেল ভিডিঅ' দিয়া আছে, কেনেকে আমি হিলিং কৰিব লাগে, কেনেকে আবাহন কৰিব লাগে, 7 চক্ৰ কি, চব দিয়া আছে। মই ক্লাছ নকৰিলেও হয়, কিন্তু মই মোৰ কাম মই উদ্যমতাৰে, সততাৰে মই কাম কৰিম বুলি যেতিয়া ৰাতিপুৱাই শপত লৈছো, মই ক্লাছ কৰিমেই তোমালোকক। এইটো এটা, এতিয়া তোমালোকে চেলাৰী পোৱা, অফিচত মানে অফিচত যায়, আজি একো কাম নকৰাকে যদি বাচি আহিব পাৰিলো, এই মনটো হ'ব নালাগে মনত। নিজৰ যিটো কাম সেইটো সততাৰে কৰিব লাগে, যিহেতু আমি তাৰ পৰা কিবা এটা পাই আছো। আৰু লগতে কেৱল আজি দিনটোৰ কাৰণে মই জীৱনৰ সকলো সুখ আনন্দৰ কাৰণে ঈশ্বৰক ধন্যবাদ জনাইছো। আজি ৰাতিপুৱা মই বিচনাৰ পৰা ধুনীয়াকে সাৰ পাইছো, কাৰ কাৰণে? ভগৱানৰ কাৰণে। মই ভগৱানক শুই উঠিয়ে গ্ৰেটিটিউড দিব লাগে সদায়, এভৰি ডে। থেংক ইউ ইউনিভাৰ্ছ, আৰু নিজৰ ইষ্ট দেৱতাক থেংক ইউ কোৱা, নিজৰ মা দেউতাক থেংক ইউ কোৱা, নিজৰ গুৰুক থেংক ইউ কোৱা, আৰু লগতে নিজৰ গাৰুটো, নিজৰ বিচনাখনকো থেংক ইউ কৈহে বিচনাৰ পৰা নামিবা। তুমি ভাবা তোমাৰ বডিটো গোটেই ৰাতি সেই বিচনাখনে লৈ ৰাখিছে, তোমাক ধুনীয়াকে তুমি শুইছা, তাত আৰাম কৰিছা, সেইকাৰণে নিজৰ বিচনাখনকো থেংক ইউ কৈ নামিব লাগে। আৰু মই সদায় কওঁ গ্ৰেটিটিউড মেইন, অলৱেজ গ্ৰেটিটিউড। যেতিয়া মই সদায় আগৰ ক্লাছত কৈছো, চিঞৰি চিঞৰি কৈ আহিছো, ৰাতিপুৱা শুই উঠি ভাবি ল'বা আজি মই 5টা গ্ৰেটিটিউড লিখিমেই, ডায়েৰী মেইনটেইন কৰিম। ডায়েৰী আজিকালি ধুনীয়া ধুনীয়া কিনিবলৈও পায়, নালাগে কিনিব, নিজৰ এখন বহি আনি ল'লে 5টা গ্ৰেটিটিউড। ৰাতিপুৱা শুই উঠি বিচনাখনক গ্ৰেটিটিউড ক'লা, ভগৱানক গ্ৰেটিটিউড ক'লা, নামিলা, কোনোবাই পানী এগিলাচ দিলা, গ্ৰেটিটিউড ক'লা, বোলে পানী গিলাচে দিছে তাতো মই থেংক ইউ কম নেকি? এনেকুৱা কোনো কথা নাই। বজাৰলৈ গ'লা, চব্জি কিনিলা, চব্জিৱালাক গ্ৰেটিটিউড ক'লা, ৰিক্সাত উঠিলা, ৰিক্সাৱালাক গ্ৰেটিটিউড। হয়, ৰিক্সাৱালাই আমাক এনাৰ্জি, আমাৰ পৰা কিবা এটা লৈ কেনে আমাক লৈ যায়, তথাপিতো তেওঁ যদি সেইখিনি নকৰিলে আমি সেই তাৰ পৰা তালৈ কেনেকে গ'লো হয়, তাৰ কাৰণে তেওঁকো গ্ৰেটিটিউড দিব লাগে। গছ গছনিক গ্ৰেটিটিউড দিয়া, সকলোকে গ্ৰেটিটিউড দিবলৈ ট্ৰাই কৰিবা, তেতিয়া নিজৰ লাইফটো ইজি ধুনীয়াকে হৈ থাকিব। এইখিনি কৰিবা ৰাতিপুৱা শুই উঠি। তাৰপিছত আবাহন কৰি ল'লা বিচনাতে, ৰেকি কৰিবলৈ কোনো ধ্যান মন্ত্ৰ মাতিব নালাগে। ৰাতিপুৱা শুই উঠি 3টা বজাত উঠি, ব্ৰহ্ম মুহূৰ্তত উঠি গা পা ধুইহে মই ৰেকি আবাহন কৰি ৰেকি হিলিং কৰিম, এনেকুৱা কোনো কথা নাই। তুমি বিচনাতে ৰেকি কৰি আহিব পাৰিবা। মই সদায় বিচনাতে কৰোঁ। মই আজি 7 চক্ৰ আমাৰ এটা আছে 40 মিনিটৰ, মই 7 চক্ৰ আজি ৰাতিপুৱা 5টা বজাতে উঠি বিচনাতে কৰিছো, গৈছো, মুখখন ধুই আহিছো, ধুই আহি মই 7 চক্ৰ কৰিছো। এনেকুৱা কোনো কথা নাইকিয়া যে ৰেকি কৰিবলৈ তোমালোকে ৰাতিপুৱাই শুই উঠি গা পা ধূপ ধূনা জ্বলাই, চাকি তাকি জ্বলাই মেলিহে মই ৰেকি কৰিম। ৰেকি কৰি ল'লা, দিনটোৰ কাৰণে ইজি। তাৰপিছত গ'লা, নিজৰ ঘৰৰ ফিল্টাৰটো কৰি দিলা বা বটলটো কৰি দিলা, যেনেকে একদম সহজতে খোজকাঢ়ি গৈ থাকোতেও তোমালোকে ৰেকি কৰি থাকিব পাৰিবা। বটলটো ল'লা, পানী বটলটো ল'লা, চকুৰে 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 শুদ্ধ হৈ গ'ল, শুদ্ধ হৈ গ'ল। 1st ডিগ্ৰীৰ কাৰণে এতিয়া কৈ আছো, শুদ্ধ হৈ গ'ল, শুদ্ধ হৈ গ'ল, চকুৰে 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 চাৰ্জ হৈ গ'ল, চাৰ্জ হৈ গ'ল, চাৰ্জ হৈ গ'ল, চকুৰে 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 এই পানীখিনি মোৰ এক্টিভ হৈ গ'ল, পানীখিনি খাই কেনে মই হিলিং হৈ গ'লো, মোৰ সকলো প্ৰব্লেম দূৰ হৈ গ'ল। এই পানীখিনি খাই তোমাক কি হ'ল? মই মানি মেগনেট হৈ গ'লো, মই হেল্থি হৈ গ'লো, মই এনাৰ্জেটিক হৈ গ'লো, মোৰ সৰ্বশৰীৰৰ বেমাৰ নাইকিয়া হৈ গ'ল, মই য'ত যাওঁ মোৰ কথা চবে কনভিন্স হয়, মোৰ লগত কথা পাতি চবেই ভাল পায়, মোৰ অৰাটো ষ্ট্ৰং হৈ গ'ল, মোৰ 7 চক্ৰ বেলেঞ্চ হৈ গ'ল, আৰু তোমালোকৰ যি প্ৰব্লেম আছে সেইবিলাক ভাল হৈ গ'ল বুলি ক'বা। মোৰ প্ৰব্লেম আছে বুলি নক'বা, মোৰ ভাল হৈ গ'ল। আৰু মই লগতে মোৰ এফাৰ্মেশ্যনটো সদায় কওঁ, মই কৈ দিওঁ, মই কি এফাৰ্মেশ্যন দিওঁ, মই মানি মোৰ ভাল বন্ধু হয়, মানিয়ে মোক বহুত ভাল পায়, মই মানিক বহুত ভাল পাওঁ। মানি মই শুই থাকিলেও আহে, উঠি থাকিলেও আহে, মই মানি কাম কৰিলেও আহে, মই কাম নকৰিলেও আহে, মানি মোৰ ওচৰলৈ মাল্টিপল চাইডৰ পৰা মোৰ ওচৰলৈ মানি আহে।
আৰু মানিয়ে মোক আহি কেনে সপোনত কৈছিল লীনা মই তোমালৈ ইমানখিনি টকা আনিছো মই কৈছো ইমান মোৰ ওচৰত বহুত জেগা আছে তুমি যিমান পাৰা মোক দিয়া ৱেলকাম কৈ কেনে থেংক ইউ কওঁ এইখিনি মোৰ এফাৰ্মেশ্যন ৰাতিপুৱা মই এভৰিডে দিওঁ এই এফাৰ্মেশ্যনখিনি দি লৈ এই পানীখিনি খাবা এগিলাচ পানী ল'লে এগিলাচ লগে লগে খাই দিলে আৰু কাৰণ এইটো যদি কৰা নহয় এই ৱাটাৰৰ যি বিচাৰা সেইখিনিয়ে পাবা মনেদি একদম মনেদি কৰা যি বিচাৰা সেইটোৱে পাবা এইটো ৱাটাৰ চাৰ্জিং হয় সেইটো কৰিলা ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে যোনে মা ইয়াত যিসকল মাক আহিছে তেওঁলোকে ল'ৰা ছোৱালীৰ কাৰণে হাজবেণ্ডৰ কাৰণে শাহু শহুৰৰ কাৰণে দি থলে বটল আজিকালি চবে বটলে পানী খাই দিলে মানে নহয় বোলে তেওঁলোকে চবকে দিব নোৱাৰো তেতিয়াহ'লে জাৰ এটাত কৰি থলা বা নিজৰ ফিল্টাৰটোত কৰি থলা কৰি লৈ সেইখিনি তোমালোকৰ নিত্য কৰ্ম তোমাৰ হাতত ৰেকি আছে এতিয়া তোমালোকে হাত নোধোৱালৈকে ৰেকি তোমালোকৰ হাতত থাকিবই এতিয়া কি কৰিবা কিচেনত গ'লা চাহ বনালা ফাৰ্ষ্টত ৰাতিপুৱা শুই উঠি আমি সকলোৱে চাহ খাওঁৱে একাপ চাহ খাওঁতেও তোমালোকৰ ৰেকি গ'ল সেই চাহত যেতিয়া ৰেকি গ'ল চাহ বনাওঁতে তেতিয়া তোমালোকৰ ঘৰৰ প্ৰত্যেকজন মানুহে চাহ খাওঁতে সেই ৰেকি পালেনে হিলিং 1% হ'লেও হিলিং পাব তেওঁলোকেও হিলিং হৈ যাব ৰেকি ষ্টপ কৰিব নালাগে নিজে নিজে ষ্টপ হৈ যাব ইউনিভাৰ্চৰ ওচৰত ৰেকি শক্তি হওক হিলিং অল হিলিং বহুত আছে আমি ল'ব জানিব লাগে আমি ৰেকি কিয় ষ্টপ কৰিব লাগে আহি থাককচোন মই যিটোতে চো সেইটোতে ৰেকি পাওঁ সেইকাৰণে ৰেকি ষ্টপ কৰিব নালাগে চব হিলিং হৈ গ'ল হোৱাৰ পাছত তোমালোকৰ ঘৰখন যদি মই দেখিছা ঘৰত হাই কাজিয়া হৈ আছে কাৰো লগত মন নিমিলে টকা পইচা অহা ৰাস্তা ব্লকেজ হৈ আছে বা বেমাৰ আজাৰ ঘৰখন বেছি আছে তেতিয়াহ'লে ঘৰৰ সোঁ মাজত হয় ডাঙৰকে যিমানটো হাতটো ডাঙৰকে ঘূৰাব পাৰা ঘূৰালে চকুৰে মোৰ ঘৰৰ সকলো নিগেটিভিটি আঁতৰি গ'ল চকুকেইটা বন্ধ কৰি ল'বলৈ কেলে কওঁ চকু বন্ধ কৰি ল'লে পাৱাৰটো বেছি পোৱা যেন ভাল লাগে চকুকেইটা বন্ধ কৰি মোৰ ঘৰৰ ইমাজিন কৰি ল'বা ঘৰ গোটেই ৰুমবিলাক ইমাজিন কৰি ল'বা মোৰ গোটেই নিগেটিভিটি বিলাক আঁতৰি গ'ল চকুৰে মোৰ ঘৰখন চাৰ্জ হৈ গ'ল এক্টিভ হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল আমাৰ ঘৰৰ সকলো মানুহখিনি মিলা প্ৰীতিৰে আছে মানি ফ্ল' বাঢ়ি গ'ল আৰু ৰিলেশ্যনশ্বিপটো চবৰে ভাল বেমাৰ আজাৰ সকলো নাইকিয়া হৈ গ'ল থেংক ইউ ইউনিভাৰ্চ থেংক ইউ ৰেকি শক্তি ক'লা কৈ এইকেইটাই আৰু বেলেগ একো নাই এতিয়াতো ফাৰ্ষ্ট ডিগ্ৰীত মই কওঁ পৰাপক্ষত বেলেগ মানুহক আদাৰ্ছক ঘৰৰ মানুহক দিব পাৰা হিলিং টাচ হিলিং কিন্তু বেলেগক পৰাপক্ষত নিদিবা কিয় নিদিবা কম টাচ হিলিঙত আমাৰ কিছুমান এনেকুৱা পইণ্ট আছে টাচ কৰিলে অলপ মানে অলপ আনইজি ফিল কৰিব পাৰে সেইকাৰণে বেলেগক টাচ হিলিং পৰাপক্ষত ফাৰ্ষ্ট ডিগ্ৰী নিদিবা কিন্তু ইমাৰ্জেঞ্চি বহুত তেওঁলোকৰ প্ৰব্লেম হৈছে তেতিয়া উপায় নাই দিবা পানী চাৰ্জ কৰি দিবা বা হিলিঙো দি দিবা কিন্তু পৰাপক্ষত নিদিবা ছেকেণ্ড ডিগ্ৰীলৈ এতিয়া তোমালোকে আহিবা এইখিনিয়ে আমাৰ কাম 7 চক্ৰ কেনেকে হিলিং কৰিব লাগে মই শিকাই দিছিলো একে ৰেকি আবাহন যেনেকে কৰে তেনেকে আমাৰ 7টা পইণ্ট তোমালোকক দেখা দি আছিলে ৰুট চক্ৰ স্বাধিষ্ঠান চক্ৰ মণিপুৰী চক্ৰ হাৰ্ট চক্ৰ থ্ৰট চক্ৰ থাৰ্ড আই চক্ৰ ক্ৰাউন চক্ৰ এই চক্ৰকেইটা আৰু একদম যদি বোলে টাইম নাইকিয়া কম সময়ত কৰিব লাগে প্ৰথমতে ক্ৰাউন চক্ৰত হাত দিবা আবাহন কৰি আৰু ৰুট চক্ৰত 3 মিনিট সময় তোমালোকে দিলা তাৰপিছত থাৰ্ড আই চক্ৰ স্বাধিষ্ঠান চক্ৰ থ্ৰট চক্ৰ মণিপুৰা চক্ৰ হাৰ্ট চক্ৰ 2খন হাত দিলা এনেকে কৰিলেও তোমালোকৰ কম সময়ত হিলিং হৈ যাব এইকেইটা মই ফাৰ্ষ্ট ডিগ্ৰীত শিকাইছিলো অৰা ক্লিন শিকাইছিলো অৰা ক্লিন এনেকে ৰেকি আবাহন কৰি আমি এনেকে একদম বাঘে যেনেকে আচুৰে টানি নি এনেকে কৰি দিব পাৰো এইটো 11 পাৰ্ট কৰিলে আমি কৰিব পাৰো অৰা ক্লিন আৰু যদি বুজি পোৱা নাই ভিডিঅ'খিনি চাই ল'বা এইখিনিয়ে আমাৰ ফাৰ্ষ্ট ডিগ্ৰীত আছিলে এটা বক্স বনাবলৈ শিকাইছিলো নাই তোমালোকক নাই শিকোৱা যদিও নেক্সট ছেকেণ্ড ডিগ্ৰীত তোমালোকে আহিবা শিকাই দিম উইচ বক্স কৈছোৱে শিকাইছো মই যেন লাগিছে নাইবা ভিডিঅ' চাই ল'বা এইখিনিয়ে হৈছে আমাৰ ফাৰ্ষ্ট ডিগ্ৰীত এতিয়া ফাৰ্ষ্ট ডিগ্ৰীত কিবা ডাউট আছে নেকি মোক কোৱা নতুন জইন হোৱা সকলেও কোৱা আৰু পুৰণা সকলেও কোৱা কিবা ডাউট আছে নেকি ভাই মেম উইস্কাৰ্টৰ বিষয়ে ক'ব পাৰা মানে কাৰণ উইস্কাৰ্টটো মানে চবকে দিয়া হোৱা নাই নেকি ঠিক আছে মোৰ স্কাৰ্ট বা ক'ত থাকিলে নাজানো হয় বনশ্ৰী কোৱা মেম মানে মই যেতিয়া ফাৰ্ষ্ট ডিগ্ৰীত শিকিছিলো তেতিয়া কৈছিলে কি মানে চক্ৰ কেইটা মানে চেল্ফ হিলিং কৰাৰ পিছত লাষ্টত ৰুট চক্ৰত মানে স্থাপিত হ বুলি ক'ব লাগে তো তেতিয়া মানে ৰেকিটো ৰখি যায় নেকি তাৰপিছত ৰখি নাযায় ময়ো আমাৰো দিয়া যায় যেতিয়া লাষ্ট পইণ্টত বেক ৰুট চক্ৰত
চকুৰেটো ড্ৰ কৰি কেনে স্থাপিত হয় আমাৰো কয় তাৰপিছত 12 পইণ্ট কৰি হৈ গ'ল নহয় যেতিয়া তোমাৰ যিকোনো লোকেল পইণ্ট মানে গম পাইছা নহয় তুমি য'ত প্ৰব্লেম আছে সেই পইণ্টটোত এক্সট্ৰাকে দি লৈ তাতো স্থাপিত কৰি দিব পাৰিবা দি লৈ তুমি কাৰ ওচৰত শিকিছিলা অনলাইন মেম নামটো পাহৰি থাকিলো এজন ইণ্ডিয়াৰ চবতকে মানে ওল্ড আছে অলপ ইণ্ডিয়াৰ মানে ফাৰ্ষ্ট বুলি যে কয় কিবা শৰ্মা আছিলে শৰ্মা হয় হয় তেওঁ তাত ন বহুত ভাল শিকাই বহুত এটুনমেণ্ট ভাল হয় তেওঁৰ পৰাই লৈছিলো ঠিকে আছে বহুত ভাল হয় তেওঁ মই গম পাওঁ হাজবেণ্ড ৱাইফ কেতিয়াবা ভিডিঅ' মই চাই থাকো চোৱা চব গুৰু সমান কোনোবা অলপ বেছি তাৰপিছত পাৱাৰ থকা কিন্তু শক্তিপাত একেই শক্তিপাত যেনেকে দিয়ে তেনেকে হয় অৰা আৰু নিজৰ অৰাটো নিজৰ কথা ধৰাচোন কিন্তু গুৰুৱে একেই শিকায় একেই ৰেকি হয় মানে অকমান ক'ৰবাত বেলেগ হ'ব পাৰে কিন্তু সেই একেই খালি মই য'ত শিকিছিলো ডক্টৰ পুৰণ শৰ্মা ছাৰৰ ওচৰত তেওঁ আমাক 12 পইণ্ট মোক কৰিব দিছিল 12 পইণ্টে মই কৰি আহিছো আজিলৈকে আৰু 12 পইণ্ট কৰিও মই প্ৰব্লেম মোৰ চল্ভ হৈছে যিকোনো প্ৰব্লেম হয় আৰু সেই ছাৰৰ ওচৰত তুমি য'ত শিকিছিলা আমাৰ পুৰণ শৰ্মা ছাৰো তেওঁৰ ওচৰতো শিকিছিলে তেওঁৰ ওচৰতো তেওঁ বহুত কিজনৰ ওচৰত শিকি লৈ পিনিহে নিজে এটা কোৰ্চ বনাইছিলে তেওঁ এতিয়া আৰু কিবা ডাউট আছে কাৰোবাৰ সুধিব পৰা ফাৰ্ষ্ট ডিগ্ৰী কাৰণ ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ আজি হয় অৰা ক্লিনিংটো সদায় নে সপ্তাহত এদিন কৰিলে হয় এদিন বা দুদিন কৰিলে হয় অৰা ক্লিনিংটো সদায় নকৰিলেও হয় আৰু হিলিং সদায় কৰিব পাৰিম হিলিং সদায় কৰিব লাগিব সদায় কৰিলে ভাল এইটো নহয় যেন তুমি আজি কিবা প্ৰব্লেম আছে কেতিয়াবা কোনোবা নোৱাৰিবও পাৰে ন হিলিং কৰিবলৈ কোনোবা এটা দিন একো কথা নাইকিয়া পানী এগিলাচ চাৰ্জ কৰি খাই ললেও হ'ব কিন্তু এতিয়াতো মই মানে নিজৰ মা বা ভাইটি বা দেউতাক মানে হিলিং দিব পাৰিম না পাৰিবা আমি যেনেকে পইণ্ট কেইটা দেখাই দিছো পাৰিবা মা দেউতা ভন্টি ভাইটি চবকে দিব পাৰিবা কিন্তু পৰাপক্ষত বেলেগক নিদিবা আৰু বেলেগৰ মানুহ যেতিয়া তোমালোকৰ ওচৰলৈ কিবা এটা প্ৰব্লেম লৈ আহিব মই আগতেও কওঁ তেওঁলোকক নতুন পানী বটল কিনি কেনে আনিবলৈ দিবা তোমালোকৰ ঘৰৰ পৰা পানী চাৰ্জ কৰি কেতিয়াও নিদিবা কিয় নিদিবা তেওঁলোকে কেতিয়াবা আমাৰ নিগেটিভিটি থাকিলে মানে কেতিয়াবা কি হয় পানীখিনি যদি খাওঁ বেমাৰটো অলপ বেছি হৈ যাবও পাৰে খং বেছি হ'বও পাৰে আনইজি ফিল কৰিব পাৰে তেওঁ তেতিয়া কি ক'ব তুমি পানীত কিবা মিলাই দিছা বুলি ক'বও পাৰে চব পানী নিজৰ ঘৰৰ পৰা কেতিয়াও নিদিবা পানী তেওঁলোককে আনিব দিবা তেওঁলোকৰ সন্মুখতে তোমালোক চাৰ্জ কৰি দিবা বছ আমি যেনেকে এতিয়া চিঞৰি চাৰ্জ কৰিছো তেতিয়া চিঞৰি কৰিব নালাগে মনে কৰিলেও হ'ব পানী 21 days পানী চাৰ্জ কৰি দি ডিষ্টেঞ্চত মানুহ প্ৰেগনেণ্টটো হৈছে কনচিভ কৰিছে 7-8 বছৰৰ বেমাৰটো ভাল হয় হিলিং নিদিয়াকে অকল ৱাটাৰ চাৰ্জ দিয়ে মোৰ ষ্টুডেণ্টে সেইকাৰণে ৱাটাৰ চাৰ্জটো বহুত পাৱাৰফুল হয় মই প্ৰায়ে আজিকালি কাৰণ মোৰ বডিত একো প্ৰব্লেম নাই মোৰ আগতে এনেকুৱা এলাৰ্জি আছিল মই একেলগে এদিন হিচাপ কৰিছো 100ৰ ওপৰ সাঁচি আহিছিলো মোৰ এইবিলাক ৰঙা হৈ যায় মই যদি কিতাপ এতিয়া বুকখন যদি 2-3 দিন সেই বুকখন নুচো সেই বুকখন যদি মই লওঁ নহয় মোৰ তেতিয়া এলাৰ্জি সাঁচি আহে ইমানে সাঁচি আহে আৰু মই কৰবাত গ'লে মই যোনদিনাখন গুৱাহাটীৰ বা কৰবাত যাম যোৰহাট যাম কিবাত যাম মই কি কৰো মূৰৰ বিষৰ টেবলেট গেষ্ট্ৰিকৰ টেবলেট লৈ লওঁ মই গৈ 2 দিন উঠিব নোৱাৰো এটা জেগাত গ'লে মোৰ আগতে মোৰ শহুৰ ঘৰ মোৰ পাঠশালাত মই ডিফুৰ পৰা পাঠশালালৈকে যাওঁ আমাৰ শহুৰ ঘৰ মানে নিজৰ ঘৰ তাতে যাওঁ যোৱা দিনাখন মই উঠিব নোৱাৰো পিছদিনাখনো মই উঠিব নোৱাৰো কিয় মই গাড়ীত গৈছো মোৰ মূৰৰ বিষ হ'ব বমি হ'ব তাৰ পাছত কি হয় ঘৰলৈ আহিবলৈ হয় তাত মই একো কৰিবই নোৱাৰো 2-3 দিনৰ কাৰণে যাওঁ 2 দিন তাতে মোৰ বেমাৰতে থাকি যায় এনেকুৱা আছিলে কিন্তু এতিয়া কোনো মোৰ প্ৰব্লেম নহয় মই য'তেই নাযাওঁ মূৰৰ বিষ হওক গেষ্ট্ৰিকৰ প্ৰব্লেম হয় একো নহয় এতিয়া মোৰ যিহেতু প্ৰব্লেম তেনেকুৱা মই একো নাপাওঁ কাৰণে মই কেতিয়াবা হিলিং নকৰো এতিয়া আজি চানডে কাৰণে মই 7 চক্ৰ হিলিং কৰিলো মই ৰাতিপুৱা এফাৰ্মেশ্যন দিলো কেইটামান মোৰ ষ্টেটমেণ্ট আছে মই যিহেতু এতিয়া নতুনকে এক্সাৰচাইজ বাৰ কৰিছো সেইখিনি কৰো বাছ মোৰ সেইখিনিয়ে কাম হিলিং মই সদায় যে কৰো সেইটোও নহয় তোমালোকে হিলিং কৰি থাকা এতিয়া তোমালোকে হিলিং নকৰিবা বুলি মই তোমালোকক কোৱা নাই যেতিয়া প্ৰব্লেম তোমালোকে একো প্ৰব্লেম নাই মানি প্ৰব্লেম নাই ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম নাই হেল্থৰ প্ৰব্লেম নাই একোৱেই নাইকিয়া তেতিয়া এদিন এৰি এদিন কৰা 2 দিন কৰা বা আকৌ সদায় কৰা
আৰু এনেকুৱা হৈ যাব নহয় হিলিং কৰোঁতে 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 তোমালোকে যেনেকৈ ভাতৰ লগত পানী খাব লাগে তেনেকুৱা ফিল আহি যাব। সেইটো একো সাধাৰণ কথা মই কৰিয়ে ল'লোঁ। কিন্তু ৰেকি ভয় খাই এৰি দিয়া ষ্টুডেণ্ট মোৰ ওচৰত বহুত অহা আছে যে ৰেকি ভয় খাই কিয়? তোমালোকে দুদিন নকৰিলা ৰেকি, তোমালোকৰ হাতৰ পৰা ৰেকি গুচি গ'ল। ৰেকি সদায় কৰিব লাগে। ৰেকি এতিয়া তোমাৰ মাৰ, তুমি বনশ্ৰী যেতিয়া তুমি সুধি আছা মাৰ গা বেয়া হৈ আছে, তুমি নিজক হিলিং কৰি পিনি মাক হিলিং দিবলৈ যাওঁতে যাওঁতে মা গা বেয়া বেছি হৈ যাব পাৰে। তুমি নিজক হিলিং নকৰাকৈও চকুৰে দি কেনে প্ৰটেকশ্যন কৰি মাক হিলিং দিলা। আৰু একদম যেতিয়াই হিলিং নকৰা মানুহক, যাকে হিলিং নকৰা, সদায় চকুৰে দি প্ৰটেকশ্যন লৈ ল'বা। মা দেউতা ঘৰৰ যোন মানুহেই নহওক বা বাহিৰৰ মানুহেই নহওক, যাৰকে হিলিং কৰা আমি চকুৰে দিওঁ। এইটো এটা আমি প্ৰটেকশ্যন শিকাইছিলো। চকুৰেটো এনেকে ড্ৰ কৰিলা, ড্ৰ কৰি এনেকে চকুৰে 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 প্ৰটেকশ্যন 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 দি লৈ হিলিং কৰিবা। প্ৰটেকশ্যন সদায় দি লৈহে হিলিং কৰিবা। এতিয়া কাৰোবাৰ ডাউট আৰু কাৰোবাৰ কিবা প্ৰব্লেম আছে, সেই প্ৰব্লেমটো কেনেকে চল্ভ কৰিব লাগে মই সেইখিনি ক'ম। কোৱা, কাৰ কি প্ৰব্লেম আছে, কাৰ কি ডাউট আছে? বা মেম আৰু এটা কথা, কোৱা। মেম যিদিনাখন আপুনি মোক শক্তিপাত দিছিল, মানে অলপ কিবা প্ৰব্লেম হৈছিল, ইটো ইয়াতে ক'ব পাৰিম নে নোৱাৰিম? পাৰি পাৰি, একো নহয়, কোৱা। মানে মই যেতিয়া শক্তিপাত লৈ আছিলো, আপুনি দি আছিল, তাৰ পিছত মানে দুটা মেকুৰী আহি কিনে মোৰ য'ত এতিয়া মানে মিনচৰ প্ৰব্লেম হৈ আছে তাতে মানে আচৰিব ধৰিছিল। এইটো এনেই কেতিয়াও নকৰে। অকে, ঘৰৰ মেকুৰী? ঘৰৰ মানে ঘৰৰে। একো নহয়, তুমি সেইটো ভাবিব নালাগে। তোমাৰ য'ত প্ৰব্লেম হৈছিল তাত আঁচুৰিব বিচাৰিছিলে। হয়, আৰু সেই প্ৰব্লেমটো এতিয়া তোমাৰ কেনেকুৱা? মেম প্ৰব্লেমটো এতিয়াতো নাই, কিন্তু হঠাৎ অলপমান মানে দেখা দিয়ে আৰু। তোমাৰতো বেছি দিন হোৱাই নাই, 1 উইক হৈছে, হয় নে নহয়? তুমি এতিয়া একদম হিলিং কৰা, তুমি ভাল পাই যাবা। এতিয়া আৰু সেইটো লোকেল পইণ্ট। এতিয়া যে ক'লো যে লোকেল পইণ্ট কি গম পাইছানে? তুমি 12 পইণ্ট হিলিং দিলা, য'ত তোমাৰ প্ৰব্লেম আছে সেইটো লোকেল পইণ্ট। সেইটোত বেছিকে এক্সট্ৰা 5 মিনিট দিয়া, 3 মিনিট দিয়া, 2 মিনিট দিয়া, 10 মিনিট দিয়া, তোমাৰ ওপৰত কথা, হিলিং দিয়া। আৰু হিলিং দিওঁতে এফাৰ্মেশ্যন দিবা যে মোৰ এইটো ভাল হৈ গ'ল, ভাল হৈ গ'ল, ভাল হৈ গ'ল। বা কোৱা, মুনমি কোৱা। মই 7 চক্ৰ যেতিয়া হিলিং কৰো, তেতিয়া ৰুট চক্ৰটোতে আৰু ক্ৰাউন চক্ৰটোতে ভাইব্ৰেচন মানে অনুভৱ হয়। কিবা বন্ধ হৈ আছে নেকি, ব্লক হৈ আছে নেকি? তোমাৰ মানি প্ৰব্লেম আছে নেকি? মানি প্ৰব্লেম আছে বাৰু, ইমান বহুত নহয় বেছি নহয়, একো এনেকুৱা কোনো কথা নাই। মোৰ এজনী ফ্ৰেণ্ড আছে, তাইৰো কিছুমান পইণ্টত আজি 3 বছৰ 4 বছৰ হ'ল শিকা, পুৰা ভাইব্ৰেচন হয়, হাতটো এনেকে ফিল হয়, হাতটো ঘূৰি থকা লিখীয়া। কিন্তু হাতটো নুঘূৰে, কিন্তু ঘূৰি থকা লিখীয়া হয়। যদিও অলপ চলপ কিবা আছে তেতিয়াহ'লে নাইকিয়া হৈ যাব। কোৱাচোন। ৰুট চক্ৰটোতে আৰু ক্ৰাউন চক্ৰটোতে হয়। একো নহয়, এইটো ভাল মানে পজিটিভ চাইন এটা বুলি ভাবা তুমি। যিহেতু তোমাৰ একো প্ৰব্লেম নাইকিয়া, ভাল চাইন দিয়া। কেতিয়াবা আমাৰো হাতটো কোনোবা এটা পইণ্টত ভাইব্ৰেচন ফিল হয় বা গৰম হৈ যায় হাত দুখন, তেতিয়া ভাবো কিবা অকণমান নিগেটিভিটি আছে যে ওলাই গৈছে বা ভাল কাৰণে হৈছে। আমি সদায় ভালটোৱে চিন্তা কৰিম। এতিয়া মই এটা কথা কওঁ, মানুহ ঘৰৰ একো প্ৰব্লেম, এতিয়া বছৰিকে আমি এতিয়া বহাগ মাহ অহাৰ লগে লগে বৰ্ষফল চাওঁ নে? চবেই বৰ্ষফল চাওঁ, কিন্তু বৰ্ষফল চোৱাৰ লগে লগে আমাৰ মাইণ্ডত এটা বস্তু হৈ যায়, তেওঁ ক'ব আপোনাৰ ত্ৰিপাপ চলি আছে। বৰ্ষফল চাওঁতে চলি আছে, এই ত্ৰিপাপ, মোৰ ত্ৰিপাপ চলি আছে, মোৰ কি হ'ব, মোৰ চাই আছে, শনি সাৰস্বতী চলি আছে, মোৰ শনিৰ আছে। এই মাইণ্ডত আমি ভাবি লওঁ নে কথাটো? ভাবি লোৱাৰ পাছত ভাবি 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 মোৰ কি হ'ব, দান দিছো, দান দিয়াৰ পাছত ভাল হ'ব নে নহয়, চাতি দান দিলো, কিবা কৰিলো, ভাল হ'বনে নহয়, ভাল হ'বনে নহ'ব নেকি, ভাল, মোৰ বেয়া হ'ব নেকি, অকণমান কিবা এটা বেয়া হ'ল, মোৰ শনি আছে নহয়, মোৰ শনি লাগি আছে নহয়, মোৰ সেইকাৰণে বেয়া হ'ল। এই মাইণ্ডত ভাবি 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 আমাৰ বেছি বেয়া হৈ যায়। আমি মাইণ্ডত এই বস্তুবিলাক ভাবিব লাগে, সদায় পজিটিভটো ভাবিবা। তুমি ভাবিবা এতিয়া তোমাৰ যদিও অকণমান মোৰ ভাল কাৰণেই হৈছে, এইটো মোৰ ভালেই হয়, তুমি চাবা ভালেই হৈ গৈ থাকিব। মেইন আমাৰ মাইণ্ডটো পজিটিভ কৰি ল'লে চব হয়। আছে শনি গ্ৰহ গতিৰ কিবা আছে, কিন্তু 80% মানে 10% যদি আমাক গ্ৰহ গতিয়ে বেয়া কৰে, 90% আমি নিজৰ মাইণ্ডছেটেদি বেয়া কৰি লওঁ। বুজি পাইছা? মাইণ্ডত সোমোৱাই লওঁ, মোৰ বেয়া হৈ যাব, মোৰ শনি লাগি আছে, শনি ক'ত যাওঁ, মই শনি মন্দিৰ যাওঁ, কিয়? মোৰ শনি লাগি আছে নহয়, মোৰ একো ভাল হোৱা নাইকিয়া, মোৰ একো হোৱা নাইকিয়া, মই যিটো কাম কৰিবলৈ যাওঁ সেইটো কাম নহয়। আমি সেই মাইণ্ডছেটটো বনাই লওঁ নে নলওঁ? সেইটো কাৰণে আমাৰ আৰু বেছি বেয়া হৈ যায়।
এতিয়া মই চাপোজ কথা এটা কৈছো, আমি আমাৰ জন্মগতভাৱে আমি কিছুমান বস্তু শিকি আহোঁ। জন্মগতভাৱে মানে মাহঁতৰ পেটতে শিকি অহা লিখীয়া। কিয়? মাহঁতে কয় এই পইচা বহুত কষ্ট কৰিলেহে পাম, কষ্ট কৰিব লাগিব, পঢ়ি শুনি ডাঙৰ মানুহ হয়। আমাক দেখিছো না, আমি ইমান কষ্ট আমাৰ পাইছো, পঢ়ি শুনি ডাঙৰ মানুহ হয়, তেতিয়াহে পইচা পাতি আহিব হাতলে, ভাল চাকৰি কৰ, আমুক কৰ, ইঞ্জিনিয়াৰ হ, ডক্তৰ হ। সেই সৰুতে আমাৰ মাইণ্ডত সোমোৱাই দিলে কষ্ট কৰিব লাগিব, কষ্ট কৰিলেহে পইচা আহিব, কষ্ট নকৰিলে পইচা নাহে। আমি মাইণ্ডত সোমোৱাই লৈছো। আৰু তাৰপিছত পঢ়ি থাকোতে ভাল মানুহ হ'ব লাগিব, কেলে আমি ভাল চাকৰি পাব লাগিব, ভাল চাকৰি পাই পিনি আমি পইচা পাব লাগিব, কষ্ট কৰিব লাগিব। এই বস্তুটো আমাৰ মাইণ্ডত সোমোৱাই, আমাৰ জন্মগতভাৱে সোমাই আহে পইচাৰ প্ৰতি লিমিটিং বিলিফটো। আমি এইটো ভাবিবই নালাগে। এতিয়া মই চাপোজ মই আজি কথা কৈছো, মই হাই ছেকেণ্ডেৰী যেনে তেনে মই পাছ কৰা মানুহ এজনী, হয় নে নহয়? মানে এই লাইনত আহি মই আজি এজন ভাল অফিচাৰে যিটো ইনকাম কৰি থাকে, মোৰ মান্থলি ইনকাম এটা সেনেকুৱা। কিয়? মই মাইণ্ডছেটত বনাই লৈছো। মই সদায় এফাৰ্মেশ্যন দিওঁ, সদায় মই ডায়েৰী মেইনটেইন কৰো, সদায় মই এইটো মোৰ এটা কথা কৈছো, মই এতিয়া এক্সাম্পল দিছো তোমালোকে, মোৰ ষ্টুডেণ্ট কাৰণে মই এক্সাম্পলটো দিছো। মই শুই থাকো, মই ৰাতিও বা মই তোমালোকক এতিয়া কৈছো, মোক 2টা পৰা 4টা বজাত, 3:30 মান বজালৈকে মোক কোনো কল নকৰিবা। মই সেইখিনি টাইম মই নুশু, মানে আৰাম কৰো। মই সেইখিনি টাইমত মই শুই বিচনাত বা কিবা বুকে চালো বা কিবাই কৰিলো। সেই টাইমতো মোৰ পইচা আহেনে? ৰাতি শুই থাকোতেও কেতিয়াবা মোৰ পইচা আহে। কেনেকে? গুগল পেত পইচা, কেতিয়াবা ডিম্পে কিবা ক্লাছৰ পইচা, কেতিয়াবা ডিম্পে ক্ৰিষ্টেলৰ পইচা, বা কেতিয়াবা কোনোবাই হিলিঙৰ পইচা সোমোৱাই দিয়ে নে? কিয়? মই এফাৰ্মেশ্যন সদায় এনেকে দি থোৱা আছে যে মই শুই থাকিলেও পইচা আহিব, মই উঠি থাকিলেও পইচা আহিব, মই কাম কৰিলেও পইচা আহিব, কাম নকৰিলেও মোৰ পইচা আহিব। মোৰ মাল্টিপল চাইডৰ পৰা মোৰ পইচা আহিব। মই বিলিফটো মই সেনেকে বনাই লৈছো মোৰ মাইণ্ডত। সেইকাৰণে এইটো নাভাবিবা যে মই কাম কৰিব লাগিব, মই এইটো কৰিব লাগিব, মই তেতিয়াহে পইচা আহিব। এই বিলিফটো তোমালোকে শেষ কৰিব লাগিব মেইনলি মাইণ্ডত। আৰু মই সদায় কওঁ, মানি ইজ এভৰিথিং। মানি এনাৰ্জিটো, মই যিমান মানুহৰ প্ৰব্লেম, ৰাতিপুৱা শুই উঠিব পাই, এতিয়া মোৰ মোবাইল বাজি আছে, ৰাতিপুৱাৰ পৰা একদম ৰাতিপুৱা কেতিয়াবা 6টা বজাতো আহে। মই নধৰো বাৰু কেতিয়াবা 6টা বজাত, মোৰ ষ্টুডেণ্ট হলে মই ধৰো। ষ্টুডেণ্ট হলে বা ভাল ক্লাইণ্ট আগৰ হলে মই ধৰো, নহলে কিছুমান আননন নাম্বাৰ নধৰো। ৰাতি 11:30, 12টালৈকে মোৰ ফোন আহে। তাৰে 90%ৰ প্ৰব্লেম কি? মানি। মোৰ ধাৰ লাগি আছে, মোৰ পইচা নাই, মোৰ এনেকুৱা, মোৰ হাজবেণ্ডৰ এনেকুৱা হৈছে। তাৰ পাছত 8% মান তোমাৰ ৰিলেশ্যনশ্বিপৰ, আৰু 2% তোমাৰ হেল্থৰ। কিন্তু মেইন প্ৰব্লেমটো মানি। তোমাৰ যেতিয়া মানি থাকিব হাতত, চব প্ৰব্লেমে দূৰ হ'ব। ৰিলেশ্যনশ্বিপ মেইন, হাজবেণ্ড ৱাইফৰ মাজত যেতিয়া টকা পইচা ভালকে থাকে, এনেও প্ৰব্লেম নোহোৱা হৈ যায়। ঘৰখনত মা দেউতা ল'ৰা ছোৱালীৰ মাজত এনেও প্ৰব্লেম নোহোৱা হৈ যায় মানি থাকিলে। হয়, মানুহে ক'ব পইচা নহ'লেও মৰমটো মেইন। তোমাৰ মৰমটোও মেইন, ৰিলেশ্যনশ্বিপটো ভাল হোৱাটোও মেইন, কিন্তু পইচা হ'লে এভৰিথিং। সেইকাৰণে মানি এনাৰ্জিটো, আৰু মানিক সদায় আমি কিহৰ লগত ৰিলেটেড কৰোঁ? আমি মানিক সদায় লক্ষ্মীৰ লগত ৰিলেটেড কৰোঁ। লক্ষ্মী মানে কি? এটা এনাৰ্জি। লক্ষ্মী এনাৰ্জি হয়। সেইকাৰণে মানিক সদায় আমি এনাৰ্জি হিচাপে ট্ৰিট কৰিব লাগে। ৰাতিপুৱা শুই উঠিয়ে মাইণ্ডত, আৰু কেতিয়াও গছিপ নকৰিবা। গছিপ কৰা জেগাত নাথাকিবা, নিজৰ এনাৰ্জিটো ডাউন হ'ব। লোকক জাজমেণ্ট নকৰিবা, জাষ্টিচ নকৰিবা। জাজমেণ্ট নকৰিবা মানে কি? মই চাপোজ মই এক্সাম্পল এটাই দিছো, মোক তোমালোকে ফোন কৰে, মোক মুনমিয়ে আজি ফোন কৰিলে ৰাতিপুৱা সময়ত। মুনমিয়ে মোক ফোন কৰিলে 7, মই তেতিয়া হিলিং কৰি আছো, কিবা এটা কৰি আছো, মই মুনমিৰ ফোনটো ধৰা নাই। তাৰ অলপ দেৰি পাছত মোৰ হিলিং কৰি হৈ গ'ল, মোক ফোন কৰিলে বনশ্ৰীয়ে। বনশ্ৰীয়ে ফোন কৰিছে, মই তেতিয়া মোবাইলটো চাইছো, বনশ্ৰী ফোনটো ধৰি লওঁ বনশ্ৰীক। তেতিয়া মুনমিয়ে জাজমেণ্ট কৰিব নোৱাৰে, মেমে মোক বনশ্ৰীক বেছি ভাল পায় ষ্টুডেণ্ট হিচাপে, মোক বেয়া পায়, সেইকাৰণে মোৰ ফোন ধৰা নাইকিয়া। সেই জাজমেণ্টটো কৰিব আমি নালাগে। জাজমেণ্ট কৰিব নালাগে। আমি মানুহক গছিপ কৰিব নালাগে। হিংসা, কোনোবাই এখন গাড়ী কিনিছে, মুখৰ আগত ক'লে বৰ ধুনীয়া লাগিছে, তোমাৰ গাড়ীখন ইমান ভাল গাড়ী কিনিলা, তুমি ভাল লাগিছে দেই আমুক। ঘৰত আহি কেনে দেখিছ আমুকৰ জীয়েকে গাড়ী কিনিলে, তহঁতি কিনিব নোৱাৰ, আমাৰ এনেকেই যাব, আমুক তামুক। এই বস্তুবিলাক আমি মাইণ্ডৰ পৰা উলিয়াব লাগিব। তেওঁ গাড়ী কিনিছে, মনৰ পৰা থেংক ইউ কোৱা, ভাল লাগিছে। মানুহ এজনী আজি কোনোবা এজনে এতিয়া ৰাজকুমাৰে যদি মোক গাড়ীখন কিনে, মই বহুত ভাল পাম, কিন্তু ৰাজকুমাৰে গাড়ী কিনিছে, বহুত ভাল লাগিছে মনৰ পৰা। পাছত আহি পিনি মই তাক যদি এনেকে কওঁ নহয়, আমাৰ এনাৰ্জিটো ল' হৈ যাব। এইবিলাক আমি আঁতৰাব লাগিব ৰেইকিক। কাৰণ এনেও ৰেইকিলে যেতিয়া আহিলে আমাৰ কি হয়? আমাৰ বিহেভিয়াৰ, আমাৰ কথা কোৱা, আমাৰ চাল ধৰণ চব লাহে লাহে চেঞ্জ হৈ যাব। মই আগতে এনেকুৱা নাছিলো।
ময়ো কিজানি কাৰোবাক গছিপ কৰিছিলো গধূলি টাইমত ওলাই গৈ লৈ পিনি সেই ৰাস্তাসমূহত ৰখি পিনে একদম গোটেই মাইকী মানুহবিলাকৰ লগত আমুক কি হ'ল তামুকৰ ঢেৰ পইচা তামুকে এনেকে চলিছে ঢেৰ কথা পাতিছিলো আগতে এতিয়া সেইবিলাক গছিপ চছিপ কৰিবলৈ সময় নাইকিয়া এনেকুৱা সেইটো কাৰণে এইবিলাক এৰিবা ৰেকিলে আহিছে যেতিয়া ৰেকি এনাৰ্জিটো বহুত হাই হয় মই চাইছো মই বহুত শিকিছো আকাশিক ৰেকৰ্ডিং তোমাৰ পাষ্ট লাইফ ৰিগেশ্যন PLR শিকিছো মই মোক্ষ পটম শিকিছো বা এঞ্জেল শিকিছো মই এতিয়া সেইদিনা নতুনকে এক্সেছ চব শিকিছো চবকে সুধিবা চবতকে পাৱাৰফুল চবতকে ভাল লগা হিলিং এণ্ড মডেলিটি হৈছে ৰেকি বহুত ভাল আৰু তোমালোকে ভাল এটা হিলিং পদ্ধতি শিকি লৈছা কামত লগোৱা আৰু কিবা ডাউট আছে সোধা তেতিয়া মই ছেকেণ্ড ডিগ্ৰীত কি কি শিকাম মই সেই বস্তুখিনি দেখুৱাই দিম তোমালোকক কোনোবাৰ কিবা ডাউট আছে নতুন হেৰি বনশ্ৰী তোমাৰ কিবা ডাউট আছে তাৰপিছত তাই কি আছিলে সূত্ৰধৰ কি আছিলে নামটো মই তাই পাহৰিয়ে থাকো প্ৰিয়ামণি সূত্ৰধৰ প্ৰিয়ামণি সূত্ৰধৰ তুমি কোৱা কিবা ডাউট আছে তুমি ভিডিঅ' বিলাক চব চাবা চাই লৈ বুকটো পাৰিলে উলিয়াই ল'বা মোৰ বুক ইংলিছত বনশ্ৰীক মই ইংলিছত দি আছো ইংলিছতো আছে হিন্দীতো আছে আছামিছতো আছে বুক বিলাক পঢ়িবা আৰু পঢ়ি লৈ পিনি কিবা ডাউট থাকিলে গ্ৰুপত সুধিবা আমাৰ যিহেতু গ্ৰুপত ইমান এক্টিভ মেম্বাৰ আছে মই সদায় কওঁ গ্ৰুপৰ মেম্বাৰ কেইজন মই মেছেজ চাবলৈ নাপাওঁ লগে লগে ৰিপ্লাই আহিয়ে যায় সেইকাৰণে গ্ৰুপত সুধিবা গ্ৰুপত সুধিলে মানে তোমাৰ লগতে বেলেগৰো হেল্প হ'ব কিবা যদি ডাউট থাকে মেম হয় ক্ৰিষ্টেল যে লৈছো আপোনাৰ পৰা মানে ডিম্পী মেমে কৈছে বেছি ধুব নালাগে এতিয়া কেতিয়াবা এতিয়াতো গৰম দিন মানে গা চা ধোৱাৰ কাৰণে বাৰে নহয় বাৰে মানে কি বেছি ধুব নালাগে শুনা ডিম্পীয়ে কোৱাটো ঠিক হৈছে বেছি ধুব নালাগে এতিয়া মই এতিয়া ধৰা ময়োতো হাউচ ৱাইফে হয় মোৰ মানুহ থাকিলেও কেতিয়াবা মই নিজেও বাচনকেইটা ধুওঁগৈ নিজেও গা ধুতেও ভিজি যায় এই মেইন লজিক হেৰিটো হৈছে আমাৰ ইলাষ্টিক হয় এইটো ঘওঁতে আমাৰ শিলো হৈ যায় হয় নে নহয় তো ইলাষ্টিকডাল ছিঙি যাব পাৰে এনেই পটককে তোমাৰ নতুন গৈছে ছিঙি গলে তেতিয়া গম পাম তোমাৰ কিবা এটা নিগেটিভিটি আছে সেইকাৰণে বেছি নথবা ৰাতি আৰু সদায় ক্ৰিষ্টেল ৰাতি খুলি থবা সদায় খুলি ওচৰতে এটা বাতি ৰাখিবা বাউল ৰাখিবা ওচৰতে বাউলটোত থৈ দিবা ৰাতিপুৱা শুই উঠি পিন্ধিবা কিয় ক্ৰিষ্টেল গোটেই দিনটো আজি মই গোটেই দিনটো কাম কৰি কাৰোবাৰ লগত কথা পাতি ক্লাছ কৰি আজি মোৰ আকৌ ৰাতি ক্লাছ আছে মই ক্লায়েণ্টকো এপইণ্টমেণ্ট দি থৈছো আহিব মোৰ 12টা বজাৰ পাছত ক্লায়েণ্ট আহিব 4টা বজাত গোটেই দিনটো মই কৰি ৰাতি মই কি কৰোঁ মই ৰাতি অলপ আৰাম কৰোঁ ক্ৰিষ্টেল কেইডালে গোটেই দিনটো তোমাৰ কাৰণে কাম কৰিব নে নকৰে কাম কৰি ৰাতি তেওঁকো ক্ৰিষ্টেলকো থেংক ইউ ক'বা যে তুমি মোৰ কাৰণে এতিয়া ধৰা মই মানিৰ কাৰণে নিলো তুমি গোটেই দিনটো মোৰ কাৰণে মানি আনিলা তাৰ বাবে মই তোমাক থেংক ইউ দিছো বুলি কৈ খুলি বাতি এটাত থৈ দিবা ৰাতি ক্ৰিষ্টেল পিন্ধি নুশুবা ঠিক আছে মেম মানে মই কৈছো মানে বাৰে বাৰে গা ধুব গলে মানে খচাই থম যে খুলাই থলে একোতো নহব মানে পাৰা খুলি থব কিন্তু খুলি এনে ৰাতি দিনটো যদি 2-3বাৰ গা ধোৱা এতিয়া 2-3বাৰ খুলি থাকিবা ইলাষ্টিকটো ঢিলা হৈ যাবা নালাগে নুখুলিলেও কথা নাই কিছুমান ক্ৰিষ্টেল আছে এতিয়া তুমি যদি পাইলাইট লোৱা পাইলাইট ললে খুলি থব লাগিব পাইলাইটটো ভিজাব নোৱাৰা চেলেনাইট ললে খুলি থব লাগিব চেলেনাইটটো ভিজাব নোৱাৰা কিন্তু কিছুমান ক্ৰিষ্টেল পিন্ধি থাকিব লাগে কিন্তু বেছি গা ধুলে বেছি নিতিয়া বাৰু এইটো তুমি নিজে চাবা কেনেকে মেইনটেইন কৰা ঠিক আছে মেম ইটো তেনেহলে মানে ভিজাব পাৰিম না 2-3বাৰ ইটো যে মই মিক্সৰ কাৰণে লৈছিলো একো নাই পাৰিবা একো নহয় মানে কলেজত যাওঁ আহি কেনে আৰু গা ধো যোৱাৰ সময়ত গা ধো মানে 2-3বাৰ হয়ে না শুনা ৰাতিপুৱা সময়ত তুমি যেতিয়া গা ধোৱা মই কৈ দিছো তুমি ৰাতি শুলি থলা না গা পা ধুই উঠি পিন্ধিবা তেনেকাই কৰো ধূপ জ্বলাই গা পা ধুই দুপৰীয়া যেতিয়া আহি লৈ যেতিয়া গা ধুবা তেতিয়া এবাৰ খুলি থবা আৰু কেতিয়াবা বাইচান্স পাহৰি গলেও কোনো কথা নাই ঠিক আছে আৰু কাৰোবাৰ কিবা ডাউট আছে মই তেতিয়া ছেকেণ্ড ডিগ্ৰীত কি শিকাম তোমালোকক ছেকেণ্ড ডিগ্ৰীত তোমালোকে এইটো পাবা হনচা জেচনেল এটা বক্স আঁকি যোনদিনাখন ক্লাছ হ'ব মই শিকাম
এইটো সঞ্চাজেচনেল তোমালোকে ড্ৰ কৰিব আজি গ্ৰুপত দি দিবা ছেকেণ্ড ডিগ্ৰী গ্ৰুপত যোনে যোনে নতুনকৈ জইন কৰিব তেওঁলোকে এইটো প্ৰেক্টিচ কৰিব সঞ্চাজেচনেল আৰু এইটো হৈছে চেহেকি আমাক বেলেঞ্চ কৰে লাইফত ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম থাকিলে আমি চেহেকি দি হিলিং কৰিব পাৰোঁ আৰু সঞ্চাজেচনেলটো তুমি ৱৰ্ল্ডৰ যিকোনো জেগাৰ মানুহ হওক জীৱ জন্তু হওক আমি গাড়ীকো যেতিয়া হিলিং কৰিছোঁ প্ৰমাণ পাইছোঁ আমি ৱাশ্বিং মেচিনকো হিলিং কৰি প্ৰমাণ পাইছোঁ কোনোবা এচিও ভাল কৰিছে তো ৱৰ্ল্ডৰ যিকোনো জেগাত যি বস্তু লিভিং থিংছ হওক নন লিভিং থিংছ হওক তোমালোকে হিলিং কৰিব পাৰিবা বুজি পাইছা এই সঞ্চাজেচনেলটো এইটো কি কয় ব্ৰিজ কানেকশ্যন এইটো ছেকেণ্ড ডিগ্ৰীলৈ আহিলে তোমালোকে পাবা এতিয়া মই নেক্সট ছানডে মই ছেকেণ্ড ডিগ্ৰী ক্লাছ কৰিম আৰু থাৰ্ছডে মই শক্তিপাত দিম চ' মই শক্তিপাতটো একেদিনা দিলেই ভাল হয় কিয় কোনোবা কয় আজি মই ল'ব নোৱাৰিলোঁ মই এতিয়া চব সময়তে এভেইলেবল নহয় ন মোক এতিয়াই শক্তিপাত দি দিয়কচোন যদি মোক কোনোবাই কয় মই দি দিব পাৰিম নেকি তোমালোকেওতো নোৱাৰা তে সেইকাৰণে শক্তিপাত যদি মই যোনদিনাখন দিওঁ সেইদিনাখন ল'বলৈ তোমালোকে অলপ ট্ৰাই কৰিবা সেইটো কাৰণে এতিয়া ছেকেণ্ড ডিগ্ৰীত কোন কোন আহিব থাৰ্ছডে আগতে ডিম্পিক নামবিলাক দি দিবা মেম আজি লাষ্ট আৰু ক্লাছ নেকি হয় হয় মানে লাষ্ট মানে কি আকৌ ক্লাছ হ'ব লাষ্ট বুলি ক'বলৈ নহয় মোৰ ক্লাছটো লাষ্ট কেতিয়াও নহয় ফাৰ্ষ্ট ডিগ্ৰীৰ হয় ফাৰ্ষ্ট ডিগ্ৰী লাষ্ট হয় আকৌ দুইটা তিনিটা ক্লাছৰ পাছত আকৌ হ'ব কোৱাচোন জ্যোতিয়ে কৈছা ন মই কৈছো তুমি ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ কেইটা কৰিলা এতিয়ালৈকে মোৰ গোটেই এতিয়া 4টা হ'ল নহয় আপোনাৰ কৰা হৈ গ'ল তেতিয়া কৰিছা যদি হৈয়ে গ'ল কৰিছো তেতিয়াহ'লে তোমাৰ একো কেইটা জইন কৰিলা ক'লা দুটাই কৰিলো এটেণ্ড 4বাৰ কৰিলে ন এতিয়ালৈকে ঠিকে আছে তেতিয়াহ'লে তোমাৰতো এতিয়া ক্লাছ হৈয়ে গ'ল সেইকাৰণেতো আজি কৈছো কিবা বুজা নাই যদি ডাউট আছে যদি কোৱা কেতিয়াবা আমাৰ দুটা তিনিটাতে ক্লাছ চোৱা আগত যেতিয়া মই প্ৰথম ক্লাছ কৰিছিলো তেতিয়া 5টা ক্লাছতো শেষ নহয় কেলে জানানে ফাৰ্ষ্টৰ ষ্টুডেণ্ট বিলাকে মোক খুব কুৱেশ্যন সোধে এটা কুৱেশ্যনত 5 মিনিট 6 মিনিট লাগিয়ে যায় কিন্তু এতিয়া চাইছো নতুন ষ্টুডেণ্ট বিলাকে কুৱেশ্যন নুসুধে কিছুমানে কয় আপোনাৰ ভিডিঅ' অলৰেডি চায়ে থৈছো সেইটো কথা চাই লৈ পিনি একো সুধিবলগীয়া নাইয়ে বুজি পাইছো সেইকাৰণে ক্লাছটো সোনকালে হৈ যায় মানে কি আকৌ মই তোমালোকক ক্লাছ কৰামেই আৰু এতিয়া তোমালোকে ফাৰ্ষ্ট ডিগ্ৰী যেতিয়া মোৰ লগত এডমিশ্যন ল'লা মোৰ লগত তোমালোকে নেক্সট যিমান ক্লাছ হয় লাইফ টাইমৰ কাৰণে ফাৰ্ষ্ট ডিগ্ৰী ক্লাছত তোমালোকে জইন কৰিয়ে থাকিব পাৰিবা এতিয়া ছেকেণ্ড ডিগ্ৰীৰ কাৰণে মই থাৰ্ছডে আগতে তোমালোকে ছেকেণ্ড ডিগ্ৰী জইন হৈ লোৱা থাৰ্ছডে মই কিবা শক্তিপাত দিম ৰেকিৰ যিটো এইটো চকুৰ এইটো কৈছো ৰেকি প্ৰেক্টিচত এইটো ব্যৱহাৰ দূৰৰ মানুহক হিলিং পঠিয়াবলৈ অতীতৰ ট্ৰমাও হিলিং কৰিবৰ কাৰণে আমাৰ সঞ্চাজেচনেল ইউজ কৰা হয় আৰু ফিউচাৰ ইণ্টেনশ্যন ছেট কৰিবলৈও আমি মানে কি ফিউচাৰত আমি কি হ'ম কি কৰিম এই আমাৰ আহিবলগীয়া দিনকেইটা কেনেকে থাকিম সেইটো ইণ্টেনশ্যন ছেট কৰিবলৈও আমি সঞ্চাজেচনেল ইউজ কৰা হয় গম পাইছা ডিষ্টেন্স হিলিঙৰ মন্ত্ৰ বুলিও কোৱা যায় যি সময়ত আমি দূৰত্ব সীমা নোহোৱাকে আমি হিলিং কৰিব পাৰিম আৰু সঞ্চাজেচনক আমি অতীতৰ কিবা কানেকশ্যন কৰিবলগীয়া থাকিলেও কৰিব পাৰো বৰ্তমানতো কৰিব পাৰো ভৱিষ্যতৰো আমি কানেকশ্যন কৰিব পাৰো সঞ্চাজেচনেদি এইটো তোমালোকক ছেকেণ্ড ডিগ্ৰী শিকোৱা হ'ব তাৰপিছত শিকোৱা হ'ব চেহেকিটো হৈছে তোমাৰ ইম'চনেল বেলেঞ্চ কৰে আৰু আমাৰ ৰিলেশ্যনশ্বিপৰ হিলিং কৰে সেইটো শিকোৱা হ'ব আৰু আমাৰ কালাৰেদি এতিয়া তোমালোকে ফাৰ্ষ্ট ডিগ্ৰীত আমাৰ কি কয় কালাৰ নোহোৱাকে তোমালোকে 7 চক্ৰ হিলিং কৰিছিলা এতিয়া কি কালাৰ ৰুট চক্ৰৰ কালাৰ কি গোটেইকেইটা চক্ৰৰ কালাৰ কি কেনেকে হিলিং কৰিব পাৰিম আৰু কি খাদ্য খাই লৈ আমি আমাৰ চক্ৰ হিলিং কৰিব পাৰো সেইখিনি শিকোৱা হ'ব আৰু অলপ আপগ্ৰেড কৰি কেনে ছেকেণ্ড ডিগ্ৰীত শিকোৱা হ'ব তোমালোকে যদি ছেকেণ্ড ডিগ্ৰীলৈ আহা আৰু ছেকেণ্ড ডিগ্ৰীত হিলিংটো বহুত ভাল লাগে ছেকেণ্ড ডিগ্ৰীত প্ৰফেচনেল হিলিং কৰিবলৈ হ'লেও ছেকেণ্ড ডিগ্ৰীলৈকে ফাৰ্ষ্ট ডিগ্ৰীত নিজে হিলিং কৰিবলৈ শিকা হয় ছেকেণ্ড ডিগ্ৰীত তোমালোকে প্ৰফেচনেল হিলিং কৰিম বুলি শিকিলেও তোমালোকে তাৰ পৰা 2-1 পইচা আৰ্ণ কৰিব পাৰিবা
বাইদেউ আৰু হয় বাইদেউ হয় হেল্ল' মই সীমা দাস সীমা বাইদেউ ভাল পাইছো আপোনাৰ ভাল কতে মইতো এক্সিডেণ্ট হৈ গলো ন ইয়াতে গতিকে গম এতিয়া মই পাইছো খোজেই যাব পাৰো বিচনাত তেতিয়া আৰু অকমান হিলিং দিয়কচোন মোক চবে তাৰ পৰা অকণ সীমা rest বাইদেউৰ কাৰণে দিয়ক। ৰেকি হিলিং কৰি দিবা এতিয়া গম খোজ কাঢ়িব পৰা নাই মই এডাল লৈ পেলাই অকমান যাব পাৰো তাকে আপোনাৰ গোটেই এইটো চালো মই গোটেইখিনি চাই আছো বিচনাত হয় 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 ভাল হ'ব চিন্তা নকৰিব আমি ৰেকি ব্লেছ আৰু এঞ্জেল ব্লেছ চবেই সীমা বাইদেউক ৰেকি ব্লেছ আৰু এঞ্জেল ব্লেছ কৰক থেংক ইউ বাইদেউ লগতে চেহেকি আমাক কি কৰে চেহেকিৰে আমাক কৰে ইম'চনেল হিলিং কৰে মাইণ্ড কাম কৰে নিগেটিভ থট বিলাক আহিলে মানে আমাক চেহেকিয়ে কমায় আৰু মন অনুভূতি হিল কৰিবলৈ আমি এইটো বেছি ব্যৱহাৰ কৰোঁ চেহেকি যিহেতু তোমালোকে পাবা আমি ছেকেণ্ড থাৰ্ড ডিগ্ৰীত এতিয়া কি কি ল'ম চকুৰে পাৱাৰ প্ৰটেকশ্যন চিম্বল চেহেকি ইম'চনেল এণ্ড মেণ্টেল হিলিঙৰ চিম্বল কনচাৰ্জেশ্যন এণ্ড ডিষ্টেন্স হিলিঙৰ চিম্বল এই তিনিটা চিম্বলেদি আমি ছেকেণ্ড ডিগ্ৰীত কাম কৰিম মেম কোৱা আপুনি দিয়া বুদ্ধি কৰি চিম্বলটোৱে মই যে বহুতখিনি মানে প্ৰমাণ পালো আচ্ছা মোৰ থেংক ইউ ছোৱালীজনী পঢ়াত ইমান এটা ঠিক নাছিলে মই সেই পৰীক্ষা টাইমত বা এনে হলেও বুদ্ধি কৰি চিম্বল দি তাইক হিলিং কৰিলো তাৰপিছত মানে 30% পাইছিলে আৰু কোনোমতে টেষ্টত হয় তাৰপিছত এইবাৰ ছেকেণ্ড ডিভিজন পাই হিন্দীত লেটাৰ লৈ ওলাই গ'ল মেট্ৰিকত বহুত সেইকাৰণে ভাল মানে বহুত বহুত ধন্যবাদ দিছো আপোনাক থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ আৰু ৰেকি শক্তি থেংক ইউ ইউনিভাৰ্ছ আৰু আপুনি এতিয়া সেই 2123988 সেইখিনি মানে নাম্বাৰ লিখিও মানে বহুতখিনি প্ৰমাণ পাইছো সেইখিনি মই এনি টাইম মানে তাইক লিখি থাকিবলৈ কৈছিলো আৰু মানে সেইখিনি হয় পাই আৰু দুদিনমান মোৰ এনেকুৱা হৈছিলে মই কাম কৰি কৰি মানে ভাগৰি যাওঁ মানে মন নাযায় মানে বহুত দিন ৰেকি কৰিবলৈ হয় তাৰপিছত কি হ'ল 3 দিন মানৰ পিছত 3 দিন মান হ'ল আৰু এসপ্তাহ মান হ'ল আপোনাক সপোনত দেখিলো তাৰমানে আপুনি মোক কৈছে আৰু যে তোমাৰ হাতত ইমানখিনি পাৱাৰ আছে মই থাৰ্ড লেভেললৈকে কৰিলো গম তাৰপিছতে পাইছো আপোনাৰ ইমানখিনি পাৱাৰ আছে তুমি কেলে ইউজ কৰা নাই এনেই কেলে থৈ দিছা বুলি তেতিয়াৰ পৰা মই মানে ভাবিলো বোলো মই কেলে পাহৰি আছো বোলো সেইটো কাৰণে আপোনাক বহুত বহুত ধন্যবাদ থেংক ইউ গ্ৰেটিটিউড বা বিশ্বাস কৰি বিলিভ কৰি মই সেইটো কাৰণে সদায় কওঁ লজিক নলগাই কৰি যোৱা লজিক কিল মেজিক মই প্ৰত্যেকটো নিগেটিভত মই পজিটিভটো বিচাৰি পাওঁ প্ৰত্যেকটো নিগেটিভ পইণ্টত মই পজিটিভটো বিচাৰোঁ মই নিগেটিভ নাভাবোৱেই মোক কয় বেলেগ আপুনি কেনেকে ইমান হাঁহি কেনেকে এনেকে মানে ইমান হেৰি হৈ থাকিব পাৰে মই নিগেটিভটো মই ৰাখিয়ে দিওঁ ছাইডত নিগেটিভৰ থতেই নাহে মোৰ চব পজিটিভতে মই আগবাঢ়ি গৈ থাকোঁ মোৰ ল'ৰাই ক'ব মা এইটো এনেকে মই এক্সাম্পল এটা দিছোঁ কালি মোক কৈছে ল'ৰাই মা সি অফিচ ৰুম ল'ব গুৱাহাটীত অফিচ ৰুম এটা বিচাৰি আছে মা হেৰি দুটা পাইছো এটা 19,000 এটা 21,000 মান্থলি ভাড়া মই কি কৰোঁ মই কৈছো তুমি 21,000টো লওঁ হেৰি 21,000টো 2,000 টকাটো বেছি হ'ব আৰু 19,000টো হৈছে কিমান ফ্ল'ৰ ক'লে 5th নে 4th ফ্ল'ৰ ক'লে আৰু এইটো হৈছে 2nd ফ্ল'ৰ মই বোলো বাবা এটা কথা কওঁ যেতিয়া মানুহৰ মাইণ্ডত এই অফিচটো 5th ফ্ল'ৰত আছে মই তাক বুজাইছো আৰু তই এইটো অফিচটো 5th ফ্ল'ৰত আছে কেনেকে যাম কিন্তু তোমাৰ যেতিয়া 2nd ফ্ল'ৰত 2nd ফ্ল'ৰত এইটো অফিচ আছে কৈছে লিফ্ট আছে ন লিফ্ট থাকিলেও মানুহৰ মাইণ্ড ছেটটো ইমান ওপৰত আছে আমি লিফ্ট থাকিলেও ভাবো নে নাভাবো কৈছে লিফ্ট মই এনেকে ভাবিব তোমাৰ যেতিয়া এইটোত দুটা ক্লাইণ্ট বেছিকে আহি কিনে তোমাৰ তাত তোমাৰ ধৰা যিটো 19,000 তাত তোমাৰ লাভ হ'ব 24,000 মাহত ইয়াৰত লাভ হ'ব কিন্তু ইয়াত যদি 3টা ক্লাইণ্ট বেছি আহি কিনে যদি তুমি 30,000 20,000 পোৱা তেতিয়াহ'লে তোমাৰ সেইটো মেনেজ হৈ যাব নে নাযায় তুমি চব কথা ইমান সহজতে এনেকে কৈ দিয়া যে কেলে তেনেকুৱা বুলি কৈছে কৈছে তেনেকুৱাই হ'ব লাগে বস্তুটো এনেকে ভাবিব লাগে পজিটিভটো ভাবিব লাগে তুমি নিগেটিভটো ভাবিছা মোৰ তাত 2,000কে বাচি গ'লে এনেকুৱা হ'ব মই 2,000কে বেছি দিলে মোৰ লছ হ'ব সেইটো ভাবিব নালাগে 5,000টো তুমি ইয়াত তলত লোৱাৰ লগে লগে তোমাৰ 30,000 বেছিকে আহিব বুলি ভাবি লোৱা আমি সদায় এনেকে ভাবিব লাগে সেইকাৰণে লজিক নলগাবা লজিক কিল মেজিক ময়ো আছিলো আগতে থকা নহয় সদায় মাইণ্ডছেট সদায় ক্লাছতো কওঁ হেৰিটো কওঁ মাইণ্ডছেটটো সদায় ডাঙৰকে ভাবিবা
মই ৰেকি শক্তিক বহুত 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 ধন্যবাদ দিছো মানে মোৰ কেতিয়াবা ডিপ্ৰেশ্যন হলেও কিবা হলেও যে এনে সপোনত আহি দেখুৱাই দিয়ে বা মানে কৈ দিয়ে কোনোবাই যেন মোক গাইড দি আছে মানে গাইড দি আছে মানে তেনেকুৱা লাগে আৰু যে কেলে পাহৰি গৈছো কিবা এটাতো আছে আছে নিজৰ মোৰ হাতত মানে মোৰ সেইদিনাখন কি আছে জানা মইতো সদায় এনেকেই কৈ থাকো তোমালোকক কৈছে মই ৰাতিপুৱা মোক আগদিনাখন বাবাই মোক ফোন কৰি ক'লে মা বেংকৰ পৰা ফোন আহিছিল কাৰণ মোৰ হাজবেণ্ডৰ এতিয়া চব বেংকৰ হেৰি চেৰি লক হৈ গ'ল ন তাৰপিছত মা বেংকৰ পৰা ফোন আহিছে তোমাক বেংকত মাতিছে পাপাৰ EMI মই যিখন গাড়ী কিনিছিলো তেওঁৰ নামত কিনিছিলো আৰু EMI আছে তোমাক মাতিছে বোলে তাৰপিছত মই একো টেনশ্যন আমাক কৈছে EMI খিনি দিবগৈ লাগিব নি চবখিনি তোমাৰ মই একো টেনশ্যন নহয় মই ধুনীয়াকৈ গৈছো গৈ এনেকুৱা মেনেজাৰ এগৰাকী একদম মানে তোমালোকক এক্সাম্পল বিলাক মই কেলে দিওঁ তোমালোকে মটিভেট হোৱা বুলি মই ধুনীয়াকৈ গৈছো গৈ তেওঁৰ লগত কথা পাতিলো তেওঁক মোক বুজাই দিলে যে ক'লে হ'ব ঠিক আছে মই আমাৰ একো পইচাখিনি মানে মই হ'লে মানে গোটেইখিনি ক্লিয়াৰ কৰি দিম একো নাই বোলে চিন্তা কৰিব নালাগে মই বোলে আপোনাক এদিন ফৰ্ম এখন দি পঠাইছিলো আপুনি ফৰ্মখন ফিল আপ কৰি দিয়া নাই কেলে মই কোনটো ফৰ্ম বোলে এনেকে দিছিলো নহয় ফৰ্ম এখন মই সেইটোতো পাই গ'লো নহয় পইচা 10 লাখ নহয় সেইটো 10 লাখ নহয় আপোনালোকে আৰু এটা পাব জীৱন সুৰক্ষা বুলি কৈ এটা মই ফৰ্মখন মোৰ ইয়াতে আছিলে ক'ৰবাত আৰু এটা পাব নহয় আপোনাক মই সেইখন ফৰ্ম দি পঠাইছিলো আপুনি ফিল আপ কৰি দিয়া নাইকি আপুনি অলৰেডি এতিয়ালৈকে পাই গ'লে তো আনএক্সপেক্টেড মানি তেনেকে আহি গৈছে না এই ফৰ্মখন এতিয়া দি পঠাইছে মই এইটো কথা নাজানোৱেই এইটো যে পায় মই গৈছিলো এটা নিগেটিভ পইণ্টৰ কাৰণে হয় নহয় তেওঁ EMI খিনি দিব লাগে কিবা কিবি কথা পাতিবলৈ গৈছিলো মোৰ মাইণ্ডত কিন্তু 1% মোৰ টেনশ্যন লৈ যোৱা নাইকিয়া তেওঁ কিজানি মই EMI আজি 3 মাহ দিয়া নাই কিবা ক'ব কাৰণ কেনেকে দিব লাগে আমিও নাজানো তেওঁৰ একাউণ্টৰ পৰাই কাটিছিল তেওঁৰ একাউণ্টে ব্লক হৈ আছে এতিয়া আমি যিহেতু ডেথ হৈছে বুলি এপ্লিকেশ্যন দি দিছিলো তেতিয়া মই গৈছিলো কিবা এটা বেলেগ কামত কিন্তু হৈ আহিল মোৰ পজিটিভ হয় নে নহয় কোৱাচোন মই তোমালোকক মোৰ ষ্টুডেণ্ট বুলি মই তোমালোকক এই মানে নক'বলগীয়া এইবিলাকো মই তোমালোকক কিয় কওঁ তোমালোকে মটিভেট হোৱা মই নিজে আছো তাৰপিছত মই ওলাই আহিয়ে ল'ৰাক ফোন কৰিছো বাবা এনেকুৱা মোক ফৰ্মখন দি পঠাইছিলো মই ক'ত থলো তাৰপিছত তেওঁ আকৌ দি পঠাইছে মোক মই ক'ত থলো মই ভবা নাছিলো তুমি যিটো পাইছিলা সেইটোৱে হয় বুলি নহয় বোলে সেইটো নহয় এইটো এটা আকৌ বেলেগ এটা পাবা বোলে সেনেকুৱা কথা সেইকাৰণে সদায় আমি শুই উঠিয়ে মনত পজিটিভ ভাবি পিনি উঠিব লাগে উঠি গোটেই দিনটোৰ কাৰণে একদম পুৰা মইতো 4টা বজাত সদায় মই 4টা বজাতে উঠি এইখিনি কাম কৰি এইবুলি তোমালোকে 4টা বজাত উঠিব লাগে বুলি কোৱা নাই কাৰণ মোৰ কাম আছে কাৰণে মই 4টা বজাত উঠো মই 5টা বজাত এক্সাৰচাইজ কৰিবলৈ যাওঁ কাৰণ দিনটো গোটেই দিনটো মই ক্লাইণ্টৰ লগত মানুহৰ লগত ফোনত হওক ঘৰত হওক মই কথা পাতি থাকো সেইকাৰণে মই ৰাতিপুৱা এঘণ্টা নিজক দিওঁ নিজৰ শৰীৰৰ কাৰণে গধূলি এঘণ্টা মই বান্ধৱীহঁতৰ কাৰণে গৈ চবৰ লগতে মিলি মই য়োগা হওক কিবা কৰোঁ মই সেইকেইটা সময় মোৰ কাৰণে দিওঁ কিন্তু মই ৰাতিপুৱা শুই উঠি এই এফাৰ্মেশ্যনখিনি এদিনো মিছ নকৰোঁ আৰু মই সদায় ডায়েৰী মেইনটেইন কৰোঁ মই ডায়েৰীত সদায় তোমালোকক কওঁ মই দেখাওঁ মই সদায় ডেট ৱাইজ মই দেখাই আছো এইবিলাক কিয় দেখাওঁ তোমালোকেও কৰা এয়া চোৱা 23 ডেট মই সদায় এফাৰ্মেশ্যন গোটেইকেইটা মই সদায় এনেকে এফাৰ্মেশ্যন লিখি যাওঁ আৰু নোহোৱা নহয় চব হৈছে মোৰ চব হৈছে সেইকাৰণে তোমালোকেও এনেকুৱা কৰা কাৰণ মই প্ৰাউড ফিল কৰিম তোমালোকে মেম যেতিয়া এতিয়া ক'লে পল্লৱীয়ে যে মোৰ এনেকুৱা হ'ল আপোনাৰ মতে কৰিলে মোৰ কিমান ভাল লাগিছে মই লগে লগে ইউনিভাৰ্চক থেংক ইউ কৈছোঁ সেইকাৰণে যেনেকে কৈছোঁ তেনেকে চলা ৰেকি হওক বা মই যিখিনি কথা কৈছোঁ মাইণ্ডত লৈ আগবাঢ়ি যোৱা চবেই আগবাঢ়ি যোৱা এতিয়া 2nd ডিগ্ৰীত যোনে জইন কৰিবা ডিম্পীক ক'বা ডিম্পীয়ে জইন কৰাই দিব থাৰ্ছডেৰ আগতে মোক ফটো আৰু নাম দি দিবা হয়তো বেছি নাথাকিবও পাৰে তাৰপিছত মই আকৌ 2nd ডিগ্ৰী ক্লাছ কৰি আকৌ 1st ডিগ্ৰী ক্লাছ কৰিম তাই কি আছিলে বনশ্ৰী নতুনকে জইন হৈছে বনশ্ৰী নেক্সট ক্লাছত তুমি 2nd ডিগ্ৰী ক্লাছ পাবা ভালকে আজি ক্লাছটো খালি মই তোমাক ভাল লাগিলে নে আজি ক্লাছটো কৰি লৈ ইয়েছ মেম ভাল লাগিছে ঠিক আছে তেতিয়াহ'লে থেংক ইউ আজি সানডে চবৰে কাম থাকে আজি ৰাতি এঞ্জেল ক্লাছ হ'ব নি হ'ব ঠিক আছে থেংক ইউ ৰেকি ব্লেছ এঞ্জেল ব্লেছ আৰু বিশেষকে সীমা বাইদেউ সোনকালে ভাল হৈ আহক আমি সকলোৱে আপোনাৰ কাৰণে ব্লেছিং দিছো থেংক ইউ থেংক ইউ মেম থেংক ইউ